অৰুণাচল প্ৰদেশত নিৰ্মাণ হ'বলগীয়া নামনি ডেমৱে প্ৰকল্প যিটোৰ উৎপাদন ক্ষমতা 1750 মেগাৱাট সেই প্ৰকল্পটোক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিৰ্মাণ কৰিবৰ বাবে সেউজ সংকেত দিবলৈ গ্ৰহণ কৰা শুনানিত অনুপস্থিত আছে অসম চৰকাৰ। এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই সম্পৰ্কে শ্ৰী গগৈয়ে কয়, ডেমৱে লোৱাৰ নামৰ এই ডেমটোৰ এনভাইৰনমেণ্ট ক্লিয়াৰেন্স নিদিবৰ কাৰণে वाइल्ड लाइफ क्लियरेंस निदिबर कारणे एक्सपार्ट एप्रेजल कमिटिए निर्देश दिছিল मैं तार सम्पूर्ण डकुमेंट आपनालोकर हाथत दिसिलो সেই डकुमेंट সেই दियार पाछतो मंत्री जयंती नटराजने एनवायरनमेंट मिनिस्टारे परवर्ती समय निजर हाथत केसटो लय एनवायरनमेंट क्लियरेंस प्रदान करिছিল। एनवायरनमेंट क्लियरेंस दियार पाছত आको फरेस्ट क्लियरेंसर कथा आहिले और फरेस्ट क्लियरेंस जो जुलाई माहत फरेस्ट क्लियरेंस दी दिले। जेतिया फरेस्ट क्लियरेंस दिले तार बिरुद्धे आपलोकर निश्चय मनत आछे जे आमी कृषक मुक्ति संग्राम समितिये बहुबार भारत सरकार एनवायरनमेंट एंड फरेस्ट डिपार्टमेंट नेशनल वाइल्ड लाइफ जी बोर्ड সেই আটাইবিলাকত আমি বাৰম্বাৰ আপত্তি আবেদন জনাইছিলোঁ আৰু ইয়াৰ পাছতো যেতিয়া ফৰেষ্ট ক্লিয়াৰেন্স প্ৰদান কৰা হ'ল তেতিয়া বিমল গগৈ নামৰ এজন পৰিৱেশ কৰ্মীয়ে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলত এটা কেছ দিছিলে এপিল নাম্বাৰ 92 অফ 2013 এইটো দিছিলে যোৱা সেপ্টেম্বৰ মাহত एपिल नम्बर 92 of 2013 नेशनल ग्रीन ट्रिब्यूनल दे सेउज न्यायाधिकरण राष्ट्रीय सेउज न्यायाधिकरण এই গোচৰটোৰ শুনানি আছিল যোৱা 1 অক্টোবৰত আৰু যোৱা 1 অক্টোবৰ তাৰিখৰ দিনা অসম চৰকাৰ সেই শুনানিত উপস্থিত হোৱা নাছিল। অসম চৰকাৰে কোনো পধ্যে এই বিষয়টোত সোমাব খোজা নাই। যদিও যিজনে কেছ দিছে বিমল গগৈয়ে অসম চৰকাৰক এটা ৰেছপন্ডেণ্ট হিচাপে ঘোষণা কৰিছে কেছ দিছে তেওঁলোকৰ ওপৰত, কিন্তু অসম চৰকাৰে কোনো পধ্যে সেই গোচৰটোত নিজকে ৰেছপন্ডেণ্ট কৰিব খোজা নাই আৰু সেইকাৰণে কোৰ্টৰ কাগজ পোৱাৰ পাছতো এতিয়ালৈকে অসম চৰকাৰৰ কোনো প্ৰতিনিধিয়ে যোৱা 1 অক্টোবৰ তাৰিখৰ দিনা গৈ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ সন্মুখত এই প্ৰজেক্টৰ বিৰোধিতা কৰিবৰ কাৰণে এতিয়ালৈকে থিয় হোৱাগৈ নাই। ডেমৱে বান্ধটো হ'লে অসমৰ কাকপথাৰ অঞ্চল ডিব্ৰু চৈখোৱা বনাঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হ'ব বুলি প্ৰকাশ কৰি কৃষক নেতাজনে কয়, যিটো প্ৰকল্পই আপোনালোকে সকলোৱে জানে যে পৰশুৰাম কুণ্ডখনক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব। যিটো প্ৰকল্পই আপোনালোকে সকলোৱে জানে যে কাকপথাৰ অঞ্চলটো ধুই পেলাব। যিটো প্ৰকল্পই আপোনালোকে সকলোৱে জানে যে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক সম্পূৰ্ণৰূপে শেষ কৰি পেলাব। আৰু সেই কথাটো আমি কোৱা নাছিলোঁ, সেই কথাটো বিশিষ্ট পৰিৱেশবিদ আপোনালোকে জানে যে বম্বে নেশ্যনেল হিষ্ট্ৰী ছ'চাইটিৰ চেয়াৰমেন ডক্টৰ আনচাৰী আছিলে, তেওঁ কৈছিলে, তেওঁ ৰিপৰ্ট দিছিলে যে এইটো যদি প্ৰকল্প হ'বলৈ হয় 1750 মেগাৱাটৰ এই প্ৰকল্পটো যদি হ'বলৈ হয় তেতিয়াহ'লে কোনো পধ্যে কেতিয়াও ডিব্ৰু চৈখোৱা আৰু বাছি নাথাকিব। বাৰে বাৰে শুনানিত অসম চৰকাৰৰ প্ৰতিনিধি অনুপস্থিত থকাত অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে কৈছে যে এই পৰ্যায়ত আগৰ কেছটোত যিহেতু অসম চৰকাৰ কেতিয়াও উপস্থিত হোৱা নাছিল, কেতিয়াও আপত্তি কৰা নাছিল, প্ৰতিবাদ কৰা নাছিল, এই পৰ্যায়ত যদি অসম চৰকাৰক আকৌ ইয়াতে ৰেছপন্ডেণ্ট হিচাপে লোৱা হয় তেতিয়াহ'লে এইটো অন্যায় হ'ব বুলি তেওঁলোকে ক'ব খোজে। অৰ্থাৎ এথেনা কোম্পানীয়ে ক'ব খোজে যে নামনি ডেমৱে প্ৰকল্পটোৰ ক্ষেত্ৰত অসমৰ কোনো ভূমিকা থকা উচিত নহয় আৰু অসমৰ
মুখ্যমন্ত্ৰী, অসমৰ শক্তি মন্ত্ৰী, অসমৰ উদ্যোগ মন্ত্ৰী তেওঁলোকে এতিয়া সম্পূৰ্ণৰূপে নিৰ্বিকাৰ। অসম চৰকাৰ, অসমৰ মুখ্য সচিব সম্পূৰ্ণৰূপে নিৰ্বিকাৰ, এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট নিৰ্বিকাৰ, এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট নিৰ্বিকাৰ, ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ নিৰ্বিকাৰ। অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিৰ্বিকাৰ। আৰু সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ আজিৰ দিনটোত যে অনতি বিলম্বে অসম চৰকাৰে এই কেছটোত এটা পাৰ্টি হ'ব লাগে আৰু নামনি ডেমৱে প্ৰকল্পটো অসমক নালাগে বুলি তেওঁলোকে তাত ক'ব লাগে। আনহাতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে পাবলগীয়া বিদ্যুৎ সম্পৰ্কে শ্ৰী গগৈয়ে কয়, বিদ্যুৎ আপোনালোকে সকলোৱে জানে যে 208 মেগাৱাট অসমক দিম বুলি প্ৰথমতে কোৱা হৈছিলে আৰু অসমক 1.25% ৰয়েলিটি ফ্ৰীকে বিদ্যুৎ, অৰ্থাৎ 25 মেগাৱাট বিদ্যুৎ, 208 যোগ 25 233 মেগাৱাট বিজুলী কিনিবলৈ আৰু ফ্ৰীকে দুইটা মিলি 25 মেগাৱাট যোগ 208 মেগাৱাট সিমান বিজুলী নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা পোৱাৰ কথা আছিল। এতিয়া অতিৰিক্ত 300 মেগাৱাট বিজুলী অসমক কিনিবলৈ দিম বুলি কৈছে দেই। এই যে অসমৰ কাৰণে 300 মেগাৱাটৰ কোটা এটা আৰু দিব খুজিছে, সেইটো তৰুণ গগৈৰ কাৰণে নহয়, সেইটো শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ বা অসম চৰকাৰখনৰ জোৰত নহয়। সেই 300 মেগাৱাট দিব খুজিছে অসমৰ ৰাইজৰ আন্দোলনৰ প্ৰেক্ষাপটত। 2011 চনৰ 16 নৱেম্বৰৰ পৰা সোৱণশিৰি প্ৰকল্পটোৰ কাম সম্পূৰ্ণ বন্ধ আছে বুলি প্ৰকাশ কৰি কৃষক নেতাজনে কয়, 2011 চনৰ 16 নৱেম্বৰ তাৰিখৰ পৰা আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি ৰাখিছোঁ। অহা 16 তাৰিখে এইটো 2 বছৰ পূৰ হ'ব আৰু আমি 2 বছৰ বৰ্ষপূৰ্তিটো ব্যাপক আয়োজনেৰে পালন কৰিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। 100% কাম বন্ধ। 16 নৱেম্বৰ 2011 পৰা 100% কাম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ আছে। তেওঁলোকে চেষ্টা কৰি আছে বস্তু জমা কৰিবৰ কাৰণে। ভাৰত চৰকাৰে বাৰে বাৰে প্ৰেছাৰাইজ কৰি আছে অসম চৰকাৰক আৰু সেই প্ৰেছাৰটো কেৱল লাঠি বা গুলি চলাবৰ কাৰণে প্ৰেছাৰ নহয়, সেই প্ৰেছাৰটো হ'ল যে এই 300 মেগাৱাটৰ বিজুলী দি অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক কিনিবৰ কাৰণেও চেষ্টা কৰিছে। ইলিগেল কমিশ্যন কি আছেতো আমি নাজানোৱে। গতিকে এই মুহূৰ্তত আমাৰ কথাটো হ'ল এই যে 300 মেগাৱাটৰ বিজুলী যে অসমক দিব খুজিছে, এইটো অসমৰ কাৰণে ওৱান ষ্টেপ ফৰৱাৰ্ড। বৃহৎ নদীবান্ধ সম্পৰ্কে কৃষক মুক্তিয়ে 3টা দাবী তুলিছে। সেইকেইটা পূৰণ নহ'লে নদীবান্ধ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে সংগঠনটোৱে। তেওঁলোকৰ 3টা দাবী সম্পৰ্কে শ্ৰী গগৈয়ে কয়, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। অতি স্পষ্টকৈ আমি এই দাবী উত্থাপন কৰিছোঁ যে আমাৰ প্ৰথম দাবীটো আছিলে যে অৰুণাচলৰ ওপৰত যি 168টা নদীবান্ধ বন্ধোৱা হ'ব, এই 168টা নদীবান্ধৰ ভিতৰত সমগ্ৰ নদীবান্ধবিলাকৰ যিটো প্ৰভাৱ, কিউমুলেটিভ ইম্পেক্ট, সামূহিক যিটো প্ৰভাৱ, সেই প্ৰভাৱটো অধ্যয়ন নকৰাকৈ, তাৰ ওপৰত গৱেষণা নোহোৱাকৈ, তাৰ ওপৰত সিদ্ধান্ত নোহোৱাকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো নদীবান্ধকে অৰুণাচল প্ৰদেশত বনাবলৈ আমি অনুমতি দিব নোৱাৰোঁ। নাম্বাৰ 2, যে এই যিটো চিছমিঅলজি প্ৰশ্নটো আহি আছে যে ভূমিকম্প প্ৰৱণ এলেকা, ভূমিকম্প প্ৰৱণ এলেকাত যদি নদীবান্ধ হয়, তেতিয়াহ'লে উত্তৰাখণ্ডত যিটো ঘটনা ঘটিলে, কি মন্দিৰ আছিলে এইকেইটা? কেদাৰনাথ আৰু এনেকুৱা 3টা মন্দিৰ, আৰু সেই অঞ্চলটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। ঠিক তেনেকৈ
অৰুণাচল প্ৰদেশত যদি নদীবান বন্ধাবলৈ হয় তেতিয়াহ'লে 100% এইটো গেৰাণ্টি ল'ব পাৰি যে ভূমিকম্প অহাৰ লগে লগে অসমখন সম্পূৰ্ণৰূপে ধুই শেষ কৰি পেলাব। গতিকে এইটোৰ ওপৰত কমপ্লিট এটা কম্প্ৰেহেনচিভ যেতিয়ালৈকে ৰিপৰ্ট নোলাব, অধ্যয়ন নহ'ব, গৱেষণা নহ'ব, তেতিয়ালৈকে কেতিয়াও কোনো নদীবান আমি কেতিয়াও তাত বনাবলৈ দিব নোৱাৰোঁ। আৰু নম্বৰ 3 আমাৰ কথাটো স্পষ্ট যে কেৱল অধ্যয়ন কৰিলে নহ'ব, গৱেষণা কৰিলেই নহ'ব, তাৰ সিদ্ধান্ত দিলে নহ'ব। ইণ্টাৰষ্টেট ৰিভাৰবিলাকৰ ক্ষেত্ৰত, পানীৰ ক্ষেত্ৰত, আন্তঃৰাজ্যিক নদীৰ পানীৰ ক্ষেত্ৰত ইমান দিন ধৰি জনতাৰ হাতত যে পানী আছিলে, নদীবান বন্ধাই সেই পানীৰ অধিকাৰী যে এতিয়া কোম্পানীবিলাকক কৰি দিব, অসমৰ ৰাইজ আৰু অসম চৰকাৰৰ এই পানীৰ ওপৰত কি অধিকাৰ থাকিব? ষ্টেক কি হ'ব? অৰুণাচলত যদি আমি 25 মেগাৱাটৰ তলৰ ডেম এটা বনাবলৈ দিওঁ তেতিয়াহ'লে কিমান মেগাৱাট অসমে তাৰ পৰা ফ্ৰীকৈ পাব? আন্তঃৰাজ্যিক নদীৰ ক্ষেত্ৰত দুইখন ৰাজ্যই সমান অধিকাৰ পাব লাগে বুলি মত প্ৰকাশ কৰি নেতাজনে কয়, হাইড্ৰ' পাৱাৰ পলিচিত 12.5% হোমষ্টেডবিলাকক দিয়াৰ যিটো নীতি, সেই নীতিটো সলনি কৰি যেতিয়ালৈকে ইণ্টাৰষ্টেট ৰিভাৰৰ ক্ষেত্ৰত দুইখন ৰাজ্য বা আটাইকেইখন ৰাজ্যৰ সমান অধিকাৰৰ প্ৰশ্নটোক স্বীকৃতি নিদিব তেতিয়ালৈকে কোনো গণ আন্দোলনে কেতিয়াও নদীবান বনাবৰ কাৰণে, বৃহৎ নদীবান বনাবৰ কাৰণে অনুমতি দিব নোৱাৰে। এই কথাটো আমি আপোনালোকৰ সন্মুখত স্পষ্ট কৰি ৰাখিলোঁ। ডেম ডিজাইন ৰিভিউ পেনেলে যি ৰিপৰ্ট দিছে সেই বিষয়ে কৃষক নেতাজনে মন্তব্য কৰে এনেদৰে, থাত্তে আৰু ৰেড্ডি কমিটি এখন ইণ্ডিপেণ্ডেণ্ট কমিটি বনাবলৈ দিছিলে, কিন্তু ভাৰত চৰকাৰৰ শক্তি বিভাগে বনালে NHPCৰ মানুহ লৈ এখন কমিটি। আৰু সেই কমিটিটো মই আগতে কৈছিলোঁ যে ডেমটোৰ তলৰ থাত্তে আৰু ৰেড্ডিয়ে স্বীকাৰ কৰি দিলে, আৰু এই কমিটিখনেও স্বীকাৰ কৰিলে যে হয় ডেমটো য'ত বনাইছে তাৰ তলৰ শিলটো একেবাৰে বালিয়া শিল, সেই শিলটোত যদি ডেম বনায় সেই ডেম ভাগি যাব পাৰে। ডেম নেভাগিব পাৰে, কিন্তু সেই শিলটো ভাগি গৈ ডেমটো পাল্টি খাই যাব পাৰে, লুটি খাই যাব পাৰে। সেই কথাটো মানি লোৱাৰ পাছত মই আপোনালোকক কৈছিলোঁ আগতে যে তেওঁলোকে স্পিলৱে গেট যিখন আছে, পানী পৰা যিখন গেট আছে, সেই গেটখন পানীটো ডেমটোৰ গাতে নপৰি অলপ দূৰলৈকে গৈ দূৰত পেলাই দিয়াৰ কাৰণে সিদ্ধান্ত দিছিলে। এটা ফাংফুঙীয়া, এটা অবৈজ্ঞানিক সিদ্ধান্ত দি ডেমটো আকৌ বনাবৰ কাৰণে সেই ডেম ডিজাইন ৰিভিউ পেনেলে পৰামৰ্শ দিছিল। নদীবান সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ পোষকতা কৰে অখিল গগৈয়ে। এই ক্ষেত্ৰত অসম চৰকাৰৰ স্থিতিক অস্বীকাৰ কৰি নেতাজনে কয়, আমাৰ স্পষ্ট মতটো হ'ল যে আমি প্ৰধানমন্ত্ৰী লেভেলত, কেন্দ্ৰীয় চৰকাৰ লেভেলত আমি আলোচনা কৰিম, কেন্দ্ৰীয় চৰকাৰৰ লেভেলত আলোচনা কৰিম। অসম চৰকাৰৰ লগত এনে প্ৰিলিমিনাৰী এটা ডিছকাশ্যন হ'ব পাৰে যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰোঁতে আমি কি কি বস্তু উত্থাপন কৰিম, সেইটো হ'ব পাৰে। কিন্তু কোনোপধ্যে ষ্টেট গভৰ্ণমেণ্টে যদি আমাক বুজাব খোজে তেতিয়াহ'লে আমি ক'ম যে তোমালোক এইটো ক্ষেত্ৰত পাৰ্টি নহয়, যিহেতু সিদ্ধান্ত এতিয়া বলটো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতত। গতিকে আলোচনা ডেফিনেটলি আমি কেন্দ্ৰীয় চৰকাৰৰ লগতহে কৰিম। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও আপোচ নকৰে বুলি দৃঢ়তা প্ৰকাশ কৰে কৃষক নেতাজনে। কাৰণ আগৰ আন্দোলনবিলাকৰ পৰা তেওঁলোকে শিক্ষা লৈছে বুলি প্ৰকাশ কৰি শ্ৰী গগৈয়ে কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ সংগ্ৰামী অংশটোৰ সেই অংশ যি কেতিয়াও আপোচ নকৰে। অসম আন্দোলন, ইয়াৰ আগতে বিষ্ণুৰাম বাহাতৰ RCPI আন্দোলন, আলফাৰ সংগ্ৰাম, এই গোটেই সংগ্ৰামবিলাকৰ পাছৰ প্ৰজন্মৰ আমি মানুহ। গতিকে সেই সংগ্ৰামবিলাকে কৰি অহা ভুলবিলাকক আমি আকৌ কৰিব নোৱাৰোঁ। গতিকে আমি স্পষ্ট ৰূপত আপোনালোকক ক'ব খুজিছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে কেৱল 300 মেগাৱাটৰ বিজুলী দি আৰু 470 কোটি টকাৰ মথাউৰি বান্ধি দিম বুলি কৈ যদি তেওঁলোকে নদীবান্ধটো আকৌ কাম আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো তেওঁলোকে ভুল ভাবিছে, এইটো নহ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।